ভিডিঅ'টো যিটো ভিডিঅ'ৰ বাবে আমি অপেক্ষা কৰি আছিলোঁ অৱশেষত আমাৰ হাতত পৰিছে। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল। জুবিন গাৰ্গৰ যে পানীত দ্বিতীয়বাৰ নামিবলৈ মন নাছিল এই দৃশ্যবোৰে প্ৰমাণ কৰিছে। মই দৃশ্যবোৰ সম্পূৰ্ণ ৰূপত আপোনালোকৰ বাবে দেখুৱাম। জুবিন গাৰ্গক জোৰ জবৰদস্তি কৰি পানীত নমোৱা হৈছিল, বাৰে বাৰে কোৱা হৈছিল পানীত নামা। কোনে কোনে কৈছিল আপোনালোকে আপোনালোকে চাৰিব সেই মুখমণ্ডল, গোটেইকেইজনৰ মুখমণ্ডল চিনি নাপাওঁ। তাত তেওঁৰ মেনেজাৰজনো আছে, তেওঁৰ আন এগৰাকী বাদ্যযন্ত্ৰী তেওঁ আছে, মুঠতে বিভিন্নজন আছে। লাইফ জেকেট পৰিধান কৰাৰ কথা কৈছিল, এজনে কৈছে লাইফ জেকেট কিয় পিন্ধিব লাগে, লাইফ জেকেট নিপিন্ধাকে নামা। জুবিন গাৰ্গক কেনেধৰণে হেঁচা দিয়া হৈছিল সেই হেঁচা দিয়াৰ কিছু দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ। পোনপটীয়াকৈ সেই দৃশ্যটো আপোনালোকৰ বাবে আগবঢ়াইছোঁ। এই দৃশ্যখিনি প্ৰথমে চাই লওক। এই দৃশ্যবোৰৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিব। সম্পূৰ্ণ দৃশ্য আগবঢ়াইছোঁ। এৰি দিছে দেই হেৰি পৰা ৰছী এৰি দিয়া হৈছে। চিধাটো মই শিকোৱা চলো তাতে যাওঁ ব'লা ব'লা তাৰপৰা গৈ পেলাই ঘূৰি আহিব লাগিব দেই। এইটো যোৱাটো সহজ যাবে নি? জুবিনক লাইফ জেকেট দি দিয়ে। মজা এনেকে যাব লাগিব। কি নামি দে নামি দে এনেকে যাম না খেলি দিওঁ নেকি? জুবিনক লগত লৈ যা, জুবিনক লগত লৈ যা, যাই আছে যোৱা। জুবিনৰ লগত একেলগে যোৱা। জুবিন দাই গৈ আছে লগত বৈঠা মাৰো। এৰি দিছে দেই হেৰি পৰা ৰছী এৰি দিয়া হৈছে। চিধাটো মই শিকোৱা চলো তাতে যাওঁ ব'লা ব'লা তাৰপৰা গৈ পেলাই ঘূৰি আহিব লাগিব দেই। তাত দুটামান কথা মন কৰিব আপোনালোকে। এজনে লাইফ জেকেট দিয়াৰ কথা কৈ আছে, এজনে নালাগে দিব এনেকুৱা ধৰণৰ কথা কৈ আছে, আৰু এজনে অতি আচৰিত ধৰণে আপোনালোকে মন কৰিছে হয়তো ঠেলি দিওঁ নেকি বুলিও কৈছে। এজনে কৈছে ঠেলি দিওঁ নেকি। হ'ব পাৰে তাত ধেমেলীয়া কিছু কথা থাকিব পাৰে, কিন্তু এনেধৰণৰ পৰিস্থিতিত ধেমেলীয়া কথা অহাৰ কোনো প্ৰশ্নই নাই। সাগৰৰ পানী, আৰু সাগৰৰ পানীত হঠাৎ ঠেলি দিওঁ নেকি, আৰু লাইফ জেকেট নালাগে বুলি কৈ ঠেলি দিওঁ নেকি বুলি কোৱাটো। এজনে অৱশ্যে কৈ আছে বাৰে বাৰে যে লাইফ জেকেট আনি দিয়ক লাইফ জেকেট এটা লাগিব। এজনে কৈছে আন এজনৰ লগত যাবলৈ। কিন্তু জুবিন দাৰ বৰ এটা মন নাছিল। কিন্তু জুবিন দাক এক প্ৰকাৰ হেঁচা প্ৰয়োগ কৰি পানীত নমোৱা হৈছিল, তেনেধৰণৰ এক অনুভৱ হৈছে এই ছবিবোৰৰ পৰা, এই ভিডিঅ'টোৰ পৰা। এই ভিডিঅ'টোত স্পষ্ট ৰূপত গোটেইখিনি কথা আছে। চাওক, এই ব্যক্তিজন পাছত পানীত নামি যাবলৈ গ'ল। পানীত নামি যোৱাৰ সময়তেই তেওঁক জুবিন দাক লৈ যাব কোৱা হৈছিল। লাইফ জেকেটটো জুবিন দাক এজনে পিন্ধাই দিছে বাৰু, কিন্তু এজনে কৈছে কিয় পিন্ধিব লাগে লাইফ জেকেট, ঠিক এনেধৰণৰ সুৰত। আৰু এজনে কৈছে ঠেলি দিওঁ নেকি, এজনে কৈছে লাইফ জেকেট কিয় পিন্ধিব লাগে, ঠেলি দিওঁ নেকি, এজনে কৈ আছে লাইফ জেকেট পিন্ধাই দিওঁ। মুঠতে তেওঁলোকৰ মাজতে ক'ৰবাত কথাৰ মনোমালিন্য হৈ আছিল। আৰু আন কেতবোৰ কথা জুবিন গাৰ্গৰ মেনেজাৰজনৰ হয়তো সেইটো ভইচ হ'ব পাৰে, পিছফালৰ পৰা যিহেতু ভইচটো আহিছে
কেমেৰাৰ পিছফালৰ পৰা আমি ধৰিব পৰা নাই এটা কাৰ ভয়েস সেইটো আমি স্পষ্ট ৰূপত পুষ্টি কৰিব লাগিব বা স্পষ্ট ৰূপত সেইখিনি তথ্য উদ্ধাৰ কৰিব লাগিব কিন্তু কেইবাজনৰ মুখমণ্ডল ইয়াত দেখা পোৱা গৈছে শেখৰ বিলাজনৰ মুখমণ্ডল দেখা পোৱা গৈছে তেওঁলোকে নাওখন চলাই আছে আন একাংশ লোকৰো মুখমণ্ডল দেখিবলৈ পোৱা গৈছে আৰু যিসকল হতাশয় ব্যক্তিয়ে ভালদৰে চিনি পায় তেওঁলোকে এই ক্ষেত্ৰত বিশদভাৱে ক'ব পাৰিব এই সকল লোকৰ কথা এজনে পানীত খাতুৰি আছে এইজন হয়তো শেখৰ এনে ধৰণৰ বিভিন্নজন আছে তাত আৰু তেওঁলোকক আমি পানীত খাতুৰি থকা দেখিবলৈ পাইছো একাংশই নাও চলাই থকা দেখিবলৈ পাইছো কিন্তু জুবিন দা ধুনীয়াকৈ সেই ইয়াছখনত বহি আছিল ইয়াছখনত বহি তেওঁ চাইহে আছিল তেওঁৰ যাব মন নাছিল তেওঁ মাত্ৰ তাত বহি গোটেই দৃশ্যবোৰ উপভোগ কৰি আছিল হয়তো তেওঁ নিজৰ শৰীৰৰ ইংগিতটো বুজি পাইছিল যে তেওঁ কিছু পৰিমাণে অবস হৈ আছে ভাগৰুৱা হৈ আছে আৰু এনেও জুবিন দাই আগ্ৰহ প্ৰকাশ কৰি উপজাজি যায় তেওঁ কোনো জোৰ দিব নালাগে সেইটো আমি সকলোৱে জানো গোটেই অসমে জানে জুবিনদাৰ কেনেকুৱা ধৰণৰ আচৰণ তেওঁ যদি খুব নিজেই ইচ্ছা কৰে নিজেই যাব আনে তেওঁক প্ৰেছাৰ দিব নালাগে জুবিনদাই যদি ভাবে যে মই এইটো কৰিমেই জুবিনদাৰ মনোবৃত্তিটো তেনেকুৱা জুবিনদাক কোনেও হেঁচা দিব নালাগে কিন্তু ইয়াত জুবিনদাক হেঁচা দিয়া হৈছিল এজনে বাৰে বাৰে কৈ আছে এটা লাইফ জেকেট আনা কিন্তু লাইফ জেকেটটো চাব লাইফ জেকেট পিন্ধোৱাৰ দৃশ্যটো চাব আপোনালোকে ভালদৰে পিন্ধাইও দিয়া নাছিল এজনেতো লাইফ জেকেট আনা বুলি কৈ আছে কিন্তু লাইফ জেকেটটো কিমান ভালদৰে পিন্ধাই দিছে এইখিনিত হয়তো মন কৰিব আপোনালোকে সেই দৃশ্যবোৰ এইজনে লাইফ জেকেট আনা বুলি কৈ আছে কিন্তু লাইফ জেকেটটো পিন্ধাই কিমান ভালকৈ দিছে তাত সন্দেহ আছে লাইফ জেকেটটো আনিব দিছে এজনে লাইফ জেকেটটো চাওক পিন্ধাইছে কেনেকৈ লাইফ জেকেট এনেকৈ নিপিন্ধাই ইয়াত ভালদৰে গাঁঠি দিব লাগিব এখন হাত দিছে কিন্তু সেয়া পিন্ধাও নিপিন্ধাকৈ যেন লাইফ জেকেটটো পিন্ধাইছে আকৌ লাইফ জেকেটটো খুলি দিছে লাইফ জেকেট এনেকৈ পিন্ধাই নেকি জুবিন গাৰ্গক লৈ জুবিন গাৰ্গৰ জীৱনক লৈ কেনেধৰণে একাংশই হেতালি খেলিছিল পুনৰ কৈছোঁ একাংশই লাইফ জেকেট লাগে বুলি কৈ আছিল এজনে কৈছিল লাইফ জেকেট কিয় লাগে এনেকৈ নামি দিয়া বুলি কৈ আছে এজনে কৈ আছে ঠেলি দিওঁ নেকি এনেধৰণৰ কথাবোৰ আপোনালোকে শুনিলে ইতিমধ্যে কি ক'লে আৰু তাৰ পাছত মন কৰক সেইখিনি কথা কৈ জুবিন গাৰ্গক হেঁচা প্ৰয়োগ কৰি থকা হৈছে বাৰে বাৰে পানীত নামিবলৈ জুবিন গাৰ্গে ইচ্ছা প্ৰকাশ কৰা নাই কিন্তু বাৰে বাৰে পানীত নামিবলৈ হেঁচা প্ৰয়োগ কৰি থকা হৈছে আমি পুনৰবাৰ সেই ভিজুৱেলটো আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ পুনৰবাৰ এই দৃশ্যবোৰ চাই লওক তাতে যাও বলা বলা তাৰপৰা গৈ পেলাই ঘূৰি আহিব লাগিব দেই ঘূৰি আহিব এইটো মেইন যোৱাটো সহজ ঘূৰিব পাৰে পুৰা মই শিকোৱা আপুনি ইয়াক মই শিকোৱা চিধাটো মই শিকোৱা চলো তাতে যাও বলা বলা তাৰপৰা গৈ পেলাই ঘূৰি আহিব লাগিব দেই ঘূৰি আহিব এইটো মেইন যোৱাটো সহজ যাবনি জুবিন লাইফ জেকেট এটা নিদিয়ে মজা এনেকে যাব লাগিব কি নামি দে নামি দে এনেকে যাম না ঠেলি দিওঁ নেকি জুবিনাক লগত লৈ যা জুবিনাক লগত লৈ যায় যাই আছে যোৱা জুবিনাৰ লগত একেলগে যোৱা জুবিনা কি কৈ আছে লগত বৈঠা মাৰো কন্ট্ৰল মানে ডাইৰেকশ্যন এৰি দিছে দেই হেৰি পৰা জাহাজৰ পৰা ৰছী এৰি দিয়া হৈছে ডেনিৰ ইমান খাবিছো পাৰে পুৰা মই শিকোৱা আপুনি ইয়াক মই শিকোৱা চিধাটো মই শিকোৱা চলো তাতে যাও বলা আৰু যিহেতু ইতিমধ্যে ছিংগাপুৰত কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে যে লাংছত পানী সোমাইছে কোনো চিজাৰ অহা নাছিল লাংছত এনেধৰণেই পানী সোমাল নেকি লাংছত পানী সোমোৱাৰ গোটেই ঘটনাটো এনেধৰণেই হ'ল নেকি কাৰণ জুবিন দাক বাৰে বাৰে কৈছোঁ আমি জুবিন দাক
হেঁচা প্ৰয়োগ কৰি নমাই দিয়া হৈছিল, বাৰে বাৰে কৈছিল পানীত যাওক, ঠিক তেনেধৰণৰ এটা ইংগিত দিয়া হৈছিল। এজনে পিছফালৰ পৰা কৈছে ঠেলি দিওঁ নেকি, এজনে লাইফ জেকেট পিন্ধাব খুজিছে, আনজনে কৈছে লাইফ জেকেট নালাগে পিন্ধিব, এনেকৈ নামি দিয়া। এনেধৰণৰ কথাবোৰেই প্ৰমাণ কৰিছে বহুকেইটা প্ৰশ্নৰ, এনেধৰণৰ কথাবোৰেই চিন্তাৰ সৃষ্টি কৰিছে, এনেধৰণৰ কথাবোৰেই এই সমগ্ৰ ঘটনাত ৰহস্যৰ উমান দিছে। পোনপটীয়াকৈ ক'ব পাৰি ৰহস্য আছে, আৰু ৰহস্য এই ভিডিঅ'টো এটা নিৰ্দিষ্ট অংশলৈকে আমি এতিয়া পাই গৈছোঁ। আগতে ভিডিঅ'টোৰ মাত্ৰ কিয়দাংশ আমি পাইছিলোঁ, এতিয়া গোটেই ভিডিঅ'টোৰ নিৰ্দিষ্ট অংশ এটা পাই গৈছোঁ, আৰু ইয়াৰ পৰা বহু কথাই অনুমান কৰিব পাৰি। এইটো এটা ক্লু হ'ব পাৰে, এটা প্ৰমাণ হ'ব পাৰে আৰক্ষীৰ বাবে। অসম আৰক্ষীয়ে যদি এই ভিডিঅ'টো লয়, প্ৰমাণ হিচাপে ইয়াক ল'ব পাৰে, গণ্য কৰিব পাৰে। এই প্ৰমাণটোৱে হয়তো বহুখিনি সহায় কৰিব অসম আৰক্ষীৰ তদন্তৰ ক্ষেত্ৰত, সেয়া লাগিলে জুবিনৰ মেনেজাৰেই হওক বা আন একাংশ লোকৰ ক্ষেত্ৰতেই হওক। প্ৰতিজন ব্যক্তিৰ তদন্তৰ ক্ষেত্ৰত ই সহায় কৰিব, আৰু আন যিসকল ব্যক্তিৰ নাম মুঠতে ওলাই আছে, প্ৰতিগৰাকী ব্যক্তিক তদন্তত আনিবলৈ অধিক সুবিধা হ'ব আৰক্ষীৰ বাবে। সবাতোকৈ ডাঙৰ কথা, এই ভিডিঅ'টোৱে বহুখিনি কথা উল্লেখ কৰিছে। ইতিমধ্যে কৈছোঁ আমি, জুবিন গাৰ্গে কোনো কাৰণতেই, জুবিন দাই, আমাৰ মৰমৰ জুবিন দাই কোনো কাৰণতেই পানীত নামিব বিচৰা নাছিল। সেই কথাটো কিন্তু আমি তেওঁৰ বডি লেংগুৱেজৰ পৰা অনুমান কৰিব পাৰিছোঁ। যিটো কথা ইয়াৰ পূৰ্বতে মই কৈছোঁ যে জুবিন দাৰ যদি কিবা এটা নিজৰ কৰিবলৈ মন যায়, তেওঁ নিজেই আগবাঢ়ি যাব, আনৰ কথা শুনি নাথাকে। ইমান পৰে জুবিন দাই হয়তো পানীত নামিয়ে দিলেহেঁতেন যদি নিজৰ ইচ্ছা থাকিলেহেঁতেন, কিন্তু জুবিন দাৰ ইচ্ছা নাই। সেয়ে তেওঁ সেই ইয়াচ্ছখনত বহি আছিল, আৰু বহি থকাৰ অৱস্থাতেই তেওঁক বাৰে বাৰে হেঁচা দিয়া হৈছিল। এজনে কৈ আছিল ঠেলি দিওঁ নেকি, এজনে কৈ আছিল নামি দিয়া, নাই এনেকৈ নামি দিয়া, লাইফ জেকেট নিপিন্ধাকৈ নামি দিয়া। এজনে অৱশ্যে লাইফ জেকেট অনাৰ কথা কৈছে, কিন্তু পিন্ধাই দিয়া নাছিল ভালকৈ। লাইফ জেকেটটো আনিবহে কৈ আছিল, ভালকৈ লাইফ জেকেটটো পিন্ধাই দিয়া নাছিল। আৰু জুবিন দা একেবাৰে দুৰ্বল হৈ বহি আছিল। জুবিন দাৰ বহাৰ সেই গোটেই ছবিখন আপোনালোকে চাই অনুমান কৰিব পাৰিছে জুবিন দা কিমান দুৰ্বল হৈ আছিল। আৰু দুৰ্বল হৈ থকা জুবিন দাৰ শৰীৰটোৰ উমান কোনেও নাপালে। জুবিন দাই হয়তো ইংগিত পাই গৈছিল, আন কোনেও নাপালে। জুবিন দাৰ অৱশ শৰীৰটো দেখি, কাষতে বহি থকা জুবিন দাৰ অৱশ শৰীৰটো দেখি এজনো এনেকুৱা নালাগিল যে জুবিন দাৰ অলপ গাটো বেয়া, আমি জুবিন দাক ইমানখিনি কৰা উচিত নহয় বা এনেধৰণে হাৰাশাস্তি কৰা উচিত নহয়, এজনৰ গাত নালাগিল। এইসকলেই হৈছে বন্ধু, স্বাৰ্থপৰ বন্ধু। সেই কথাই বিভিন্নজনে কৈ আছে। এওঁলোকক অকল বিনোদন লাগে, আনন্দৰ ৰস লাগে, সেইবুলিও বিভিন্নজনে কৈ আছে। অসমবাসীয়ে এতিয়া এই কথাবোৰে বাৰে বাৰে উচ্চাৰণ কৰি আছে, যিটো আমাৰ বাবে বৰ দুখজনক, অসহনীয় যন্ত্ৰণা। আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ উৰে নিশা কৰি আছোঁ, তাৰ পাছতো এই ভিডিঅ'টো পোৱাৰ পাছত ৰ'ব পৰা নাই। অসহনীয় যন্ত্ৰণা আমি বুকুত অনুভৱ কৰি আছোঁ, আপোনালোকেও অনুভৱ কৰি আছে। প্ৰত্যেকজন ব্যক্তিয়ে অসহনীয় যন্ত্ৰণা পাই আছে, সহ্য কৰিব পৰা নাই। আমি এই অকাল মৃত্যুক সহ্য কৰিব পৰা নাই। আমাৰ প্ৰিয় শিল্পীগৰাকী এনেধৰণে 52 বছৰ বয়সতে আমাৰ মাজৰ পৰা আঁতৰি যোৱাটোক আমি সহ্য কৰিব পৰা নাই। বহু সৃষ্টি আহিব লগা আছিল, যিবোৰ সৃষ্টি আহিবলৈ নাপালে। সেই সৃষ্টিখিনি নাহোঁতেই আমাৰ মাজৰ পৰা আমাৰ মৰমৰ শিল্পী জুবিন দা আঁতৰি গ'ল। আহিবলৈ দিয়া নহ'ল সেই সৃষ্টিখিনিক ক'ৰবাত বাধা দিয়া হ'ল। আমাৰ অসমবাসীয়ে, অসম সন্তানসকলে যি পাবলগীয়া আছিল সেইখিনি নাপালেগৈ, একমাত্ৰ একাংশ লোকৰ বাবে, একাংশ সুবিধাবাদী বন্ধুৰ বাবে এই ঘটনা হৈ গ'ল। নিজৰ সুবিধাৰ বাবে জুবিন গাৰ্গক ব্যৱহাৰ কৰি থকা একাংশ লোকৰ বাবে, যিটো বাৰে বাৰে বহু সময়ত, আজি বছৰ বছৰ ধৰি আমি সংবাদ মাধ্যমে কৈ আছিলোঁ যে জুবিন দাৰ আশে পাশে থকা তথাকথিত মুখা পিন্ধা একাংশ বন্ধুৱেই তেওঁৰ বাবে কালমানিশা নমাই আনি আছে, আৰু সেইটো বাৰে বাৰে প্ৰমাণ হৈ আছে। আৰু এইবাৰ জুবিন দাৰ প্ৰাণটোকে লৈ গুচি গ'ল। এই ভিডিঅ'টোৱে বহুখিনি কথাই কৈ গৈছে, আমি লগে লগে আপোনালোকৰ বাবে অনাটো প্ৰয়োজন অনুভৱ কৰিলোঁ। সেয়েহে পোনপটীয়া সম্প্ৰচাৰত এই ভিডিঅ'টো আগবঢ়ালোঁ। আপোনালোকে যিমান পাৰি সিমান এই ভিডিঅ'টোৰ, আমাৰ এই সম্প্ৰচাৰটো ফৰৱাৰ্ড কৰক আৰু মানুহক জাগ্ৰত কৰক। বিদায় লৈছোঁ পোনপটীয়া সম্প্ৰচাৰৰ পৰা। নমস্কাৰ। বৈঠা মাৰো। কন্ট্ৰল মেন ডাইৰেকশ্যন এৰি দিছে দেই, হেৰি পৰা জাহাজৰ পৰা ৰছী এৰি দিয়া হৈছে। ডেনিৰ ইমান ভাবিছো ভাবিব পাৰে পুৰা। মই শিকোৱা আপুনি ইয়াক মই শিকোৱা, চিধাটোক মই শিকোৱা। বলো তাতে যাওঁ, ব'লা ব'লা। তাৰপৰা গৈ পেলাই ঘূৰি আহিব লাগিব দেই। এইটো যোৱাটো সহজ। জুবিন দাই লাইফ জেকেট এটা দি দিয়ে। মজা
এনেকে যাব লাগিব কি নামি দে ডাইৰেক্ট নামি দে এনেকে যাম না অ ঠেলি দিওঁ নেকি জুবিনাক লগত লৈ যা যাই আছে যোৱা জুবিনাৰ লগত একেলগে যোৱা জুবিনা কি কৈ আছে লগত বৈঠা মাৰো কন্ট্ৰল মেন ডাইৰেকশ্যন এৰি দিছে দেই হেৰি পৰা জাহাজৰ পৰা ৰছী এৰি দিয়া হৈছে ডেনিৰ তাতে যাওঁ ব'লা ব'লা তাৰপৰা গৈ পেলাই ঘূৰি আহিব লাগিব দেই ঘূৰি আহিব এইটো যোৱাটো সহজ জুবিনা লাইফ জেকেট এটা দি দিয়ে মজা এনেকে যাব লাগিব কি নামি দে ডাইৰেক্ট নামি দে এনেকে যাম না অ ঠেলি দিওঁ নেকি জুবিনাক লগত লৈ যা জুবিনাক